আজি আইছো লাকি মটৰ্ছ নিউ সেকেন্ড হ্যান্ড কাৰ ডিলাৰ এটা ওপেনিং হৈছে আৰু ইয়াতে দাদা আছে। দাদা নমস্কাৰ। নমস্কাৰ নমস্কাৰ। লাকি মটৰ্ছটো কেতিয়া ওপেনিং কৰিলে? এইটো হল মোটামুটি 4 মাহ হল। 4 মাহ হয়। দাদা ষ্টাৰ্টিংত এড্ৰেছটো আৰু শ্বৰুমৰ টাইমিংটো কৈ দিয়ক। তো আপোনাৰ ৰেডিয়েশন বুলৰ ওচৰত হয়। এছএম ডেভেলপাৰৰ অপোজিট সাইড। এছএম ডেভেলপাৰৰ অপোজিট সাইড আপোনাৰ পদমবুৰী। হয়। আগত আছে ৰেডিয়েশন ব্লু না পাওঁতে আপোনালোকে পাই যাব লাকি মটৰ্ছ। দাদা আজি ফাৰ্ষ্ট ভিডিঅ' হ'ব গৈ আছে আপোনাৰ শ্বৰুমৰ পৰা। আজি ষ্টাৰ্টিং কিমানৰ পৰা গাড়ী দেখাব ভিউয়াৰ্ছক? 7,20,000 পৰা পাই যাব লাষ্ট। হয়। আৰু কমত মোটামুটি 80,000 পাই যাব। 80,000 টকাটো আপোনালোকে গাড়ী ৰাখিছে। হয় ৰাখিছে। আৰু দাদা যি গাড়ী পাব আপোনাৰ ইয়াতে জেনুইন গাড়ী পাব। জেনুইন একদম জেনুইন, কোনো টেনচন ল'ব নালাগে। হয়। আমাৰ ইয়াত এটা কথা হেৰি যে এক্সিডেন্টাল গাড়ী এটা নাপায়। ওকে। আৰু দাদা মেকানিক লৈ কিনে তো চেক কৰিবই চাব পাৰে, ইঞ্জিনিয়াৰ লৈ চাব পাৰে, অসুবিধা নাই। হয়। দাদা আজি ষ্টাৰ্টিং ক'ৰ পৰা কৰিব? এইটো ভেনু Hyundai ভেনু চাব পাৰে আপোনালোকে। AS01 গাড়ী ৰেজিষ্টাৰ। দাদা এইটো কিমান ৰানিং হ'ল? এইটো 50,000 হৈছে। হয়। কিমান চনৰ হয়? 2020 2020 হয়। আস্কিং কিমান ৰাখিলে? এইটো আস্কিং 590। 590 গাড়ী চাব পাৰে, পুৰা ধুনীয়া কণ্ডিশ্যনে আছে। টায়াৰ কণ্ডিশ্যনো ভালেই আছে। চাওক দাদা ফাৰ্ষ্ট অনাৰ না সেকেন্ড অনাৰ? ফাৰ্ষ্ট অনাৰ হয়। হয়। চাওক ফাইনেন্স কৰিলে মিনিমাম ডাউন পেমেন্ট কিমান দিব লাগিব? মিনিমাম 30%। মিনিমাম 30% ডাউন পেমেন্ট দিলে এই সিবিল ভাল থাকিলে তাতকে কমত ওলাব। হয়। সিবিলৰ ওপৰত বেছ কৰিব। সিবিল ভাল থাকিলে অলপ কম ডাউন পেমেন্ট দিলেও হৈ যাব। গাড়ীটো চাব পাৰে, কণ্ডিশ্যন পুৰা ধুনীয়াই আছে, সিট কণ্ডিশ্যনো ভালেই আছে। আৰু দাদা বুকিং কৰি ৰাখিব পাৰিব? পাৰিব। কিমান দিব লাগিব মিনিমাম? মিনিমাম 5,000 দিলে বুকিং হৈ যাব। 5,000। ৰেড কালাৰ সুইফট দাদা এইটো কিমান চনৰ আৰু ৰানিং কিমান ৰাখিলে? এইটো 2017 সুইফট VXI হয়। হয়। এইটো 81,000 চলিছে জেনুইন। ওকে। এল'হুইল লগোৱা আছে। এল'হুইল আফটাৰ মাৰ্কেট এল'হুইল লগোৱা আছে। চাব পাৰে আফটাৰ মাৰ্কেট এল'হুইল। হিলছ এৰিয়াৰ কাৰণে বহুত ভাল হ'ব। চাওক দাদা এইটো আস্কিং কিমান ৰাখিলে? এইটো 370। ওকে। আহিলে অলপ ডিসকাউন্ট হৈ যাব। অলপ চলপ কিবা হ'ব। হয়। বেছি নহয়, অলপ কিবা এটা কৰিম। ফাৰ্ষ্ট টাইম ভিডিঅ' বনাই আছো, আপোনালোকে বেছি দেৰি নকৰিব, সোনকালে আহি কিনে ভিজিট কৰিব লাকি মটৰ্ছ আৰু লৈ যাব ভাল ভাল গাড়ী। আহি গৈছে। নেক্সট আহিল আমাৰ মাজত ডিজায়াৰ। এইটো 2022 চনৰ হয়। হয়। গাড়ীখন এইটো 56,000 চলিছে মাত্ৰ। 56,000 জেনুইন হল ৰানিং? হয়। জেনুইন আছে। ফাৰ্ষ্ট অনাৰ না সেকেন্ড? এইটো সেকেন্ড অনাৰ আছে। ওকে। আৰু দাদা যি গাড়ী পাব আপোনাৰ ইয়াতে একদম ধুনীয়াই পাব। এক্সিডেন্ট গাড়ী তো নাপায়? নাপায়। এইটো একদম মানে নিঃসন্দেহে আহিব পাৰে আমাৰ তাতে। আমাৰ তাতে এক্সিডেন্ট গাড়ী নাপায়, সব ইঞ্জিন সিল পাব। চাব পাৰে গাড়ী একদম পুৰা টিপ টপ কণ্ডিশ্যনে আছে আৰু কালাৰটো ধুনীয়াই আছে। দাদা এইটো কিমান ৰাখিলে আস্কিং প্ৰাইস? এইটো প্ৰাইস ৰাখিছে আমি 595, একবাৰে কম দামত দি দিছো। একেবাৰে ডিসকাউন্ট কৰি দিছে আপোনালোকে। চাব পাৰে প্ৰাইস কম্পেয়াৰ কৰি কিনে। ফাইনেন্স কৰিলে দাদা মিনিমাম 30% বা তাত সিবিল ভাল থাকিলে তাতকে কম দিলে হ'ব ওলাই দিব। 2015 হয়, টু ডিজায়াৰ হয়। কিলোমিটাৰ চলিছে অনলি 47,000। 47 কন্ডিশন ভালে লাগি আছে। চাব পাৰে একদম মানে নতুন কন্ডিশন হৈ আছে। এল'হুইল চাব পাৰে আফটাৰ মাৰ্কেট এল'হুইল লগোৱাই আছে। গাড়ীটো ধুনীয়াই আছে, কালাৰটো সিলভাৰ কালাৰ। এইটো দাদা প্ৰাইস কিমান ৰাখিলে? 3,60,000। হয়। একদম কম দামত দিছো। এইটো এল'হুইল লগোৱা আছে, ভিতৰত ডিসপ্লে ক্যামেৰা সব লগোৱা আছে। ওকে। অলপ দেখুৱাই দিও। দেখাই দিয়া। ইন্টেৰিয়ৰ কণ্ডিশ্যনটো অলপ দেখুৱাই দি আছো। বাকি আপোনালোকে আহি কিনে চাব, গাড়ী ভেৰিফাই কৰিব, অল ডকুমেণ্টেশ্যন চাই ল'ব। যেতিয়া ভাল লাগিব তেতিয়াই পাৰচেজ কৰিব। ইন্টেৰিয়ৰ কণ্ডিশ্যনৰ পৰা টিপ টপ কৰি ৰাখি দিছে। সিট কণ্ডিশ্যন ভালে আছে। চাব পাৰে 2020 লাষ্টৰ হয়। BS6 হয়। BS6 মডেল হয়। গুৱাহাটী ৰেজিষ্ট্ৰেশন হয়। বডি ইঞ্জিন সব সিল পাব, কোনো টেনশন নাই। এইখন গাড়ী আমি 7,20,000 দি দিম। 7,20,000 টকাত পাই যাব। ডাউন পেমেন্ট দাদা কিমান লাগিব? এইটো মোটামুটি 2,00,000-2,50,000 দিলে ওলাই যাব। 2,00,000-2,50,000 টকা লৈ আহক আৰু বোলেৰো ঘৰত লৈ যাওক। ডিজেলত হয় না? ডিজেল, বোলেৰো সব ডিজেলে হয়। আৰু দাদা এক্সচেঞ্জ কৰি তো লৈ যাব পাৰিব বেলেগ গাড়ী? এক্সচেঞ্জৰ সুবিধা আছে, টেনশন নাই। ওকে। এক্সচেঞ্জ কৰিব পাৰে। হয় দাদা অলপ কণ্ডিশ্যনটো দেখাই দিয়ক। টায়াৰ কণ্ডিশ্যনো ভালেই আছে অলমোস্ট। চাব পাৰে গাড়ী মানে যি এতিয়া কালেকশ্যন ৰাখিছে লাকি মটৰ্ছ, একদম ধুনীয়া কালেকশ্যনে ৰাখিছে গুৱাহাটীৰ ভিতৰত। আপোনালোকে একবাৰ আহি কিনে ভিজিট কৰিব আৰু যিমান পাৰে অল ওভাৰ আছাম ভিডিঅ'টো শ্বেয়াৰ কৰক। চাওক বোলেৰো একদম কম ৰেটত দি আছে। আহিলে আৰু অলপ ডিসকাউন্ট হৈ যাব। আহি কিনে ভিডিঅ'ৰ স্ক্ৰীনশ্বটটো আপোনালোকে দেখাই দিব। দাদা থাকিবই ইয়াতে আৰু নাম্বাৰৰ ডিসপ্লেত আহি আছে। বোলেৰো BS4 হয়। 2017 হয়। 2017 BS4 মডেল। চাওক হয়। এইটো আপোনাৰ বডি ইঞ্জিন সব সিল আছে। হয়। অৰিজিনাল পেইন্টত আছে। পুৰা গাড়ী অৰিজিনাল পেইন্টত আছে। হয়। এইটো মাত্ৰ চলিছে আপোনাৰ ৰানিং কিমান হল এইটো? এইটো 90।
90,000 হয় হয় জেনুইন রানিং আছে পুরা জেনুইন আমাৰ ইয়াত সেইবিলাক চিষ্টেম নাই ওকে ফাইনান্স কৰিলে মিনিমাম ডাউন পেমেন্ট কিমান লাগিব এইটো 1.5 লাখ দিলে ওলাব 1.5 লাখ টকা দিলে ওলাই যাব আৰু এটা দাদা দেখুৱালো অলপ আগত এইটো তো সেম টু সেম BS4 নহয় এইটো BS6 ৰ হয় BS6 হয় এইটো BS4 ৰ হয় এটা আছে BS6 মডেল এটা আছে BS4 মডেল ইন্টেরিয়র কন্ডিশনটো অলপ চাই দিয়া দেখাই আছো সবে BS4 গাড়ী বিচাৰি থাকে বুলেৰো সবৰে বেছি দেৰি নকৰিব লাকি মোটৰছত আপোনালোকে একবাৰ আহি কিনে ভিজিট কৰক গাড়ী চাওক জি পাব ধুনীয়াই পাব আপোনালোকে দাদা এইটো আস্কিং কিমান ক'লে এইটো 5 লাখ 20 দি দিম 5 লাখ 20 আৰু এইটো দাদা কিমান কৈছিলে সেইটো 7 লাখ 20 লাখৰ হয় এইটো হয় এইটো 7 লাখ 20 দি দিম গাড়ীৰ কন্ডিশন লৈ দাম হ'ব আৰু একদম কম দামতে দি আছে ফাৰ্স্ট ভিডিও বনাই আছো আজি গাড়ীখনৰ গেটআপ চাওক না কি গেটআপত আছে গাড়ী পুৰা একদম ধুনীয়া আছে চাপৰে টায়াৰ গোটেইটা নতুন আছে গোটেইটা টায়াৰ নতুন হৈ আছে আৰু স্পেয়াৰ টায়াৰো ইয়াতে নতুনে লাগি আছে বুলেৰো সুইফট হল 2021 লাষ্টৰ হয় হয় সুইফট VXI হয় মডেল এটো চলিছে 65000 নয়া আনিছে সুইফটৰ চাপৰে ৰেড কালাৰ দাদা এইটো আস্কিং কিমান ৰাখিলে এটো 560 ফিক্সড 560 পাই আছে ৰেড কালাৰ সুইফট ডাউন পেমেন্ট কিমান লাগিব ফাইনান্স কৰিলে এটো 1,80,000 মান দিলে ওলাই যাব 1,80,000 টকা দিলে হৈ যাব ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব নেক্সট আহিল দাদা সুইফট 2015 এর হয় VXI সুইফট VXI হয় ওকে এটো চলিছে অনলি 46,000 রানিং সাপরে গাড়ি একদম ধুনীয়াই আছে দাদা বাম্পাৰ টু বাম্পাৰ পৰা অৰিজিনাল কালাৰ হৈ আছে অলপ 5% কালাৰ আছে হয় অলপ চলম কাম যদি কৰা থাকে আপোনালোকক আগতে দাদা হেবিলাক সব কমপ্লিট কৰাই দিম সাপৰে গাড়ী সব পুৰা ওকে হৈ আছে আৰু দাদা ডেলিভাৰি টাইমত তো সব কাম কৰাই দিব ওয়াশিং পলিশ মোবাইল সব একদম টেফলন মাৰি দি দিম আমি ওয়াশিং টেফলন সব ফ্ৰী পাব হয় এটো কিমান ৰাখিলে ক'লে প্ৰাইস এইটো 3 লাখ 20 দি দিম 3 লাখ 20 ফাইনান্স কৰিলে কিমান লাগিব এটো 1 লাখ টাকা দিলে ফাইনান্স হৈ যাব 1 লাখ টাকা তাত তলত লইলে 80-90 তো লাই দিম দিয়ক 80-90 তো কৰি দিব যদি আপোনালোকৰ সিভিল ভাল থাকে তেতিয়াই পাব হয় নেক্সট আহিল দাদা কমাৰ্শিয়াল অল্টো এটো 2017 এর হয় হয় এল্টো টায়ার কন্ডিশন একদম ধুনীয়াই আছে 95-96% গ্রিপ ভাল আছে দাদা এটো রানিং কিমান হল 97,000 চলিছে 97,000 জেনুইন আছে পুরা জেনুইন ইঞ্জিন সিল আছে পুরা সব ইঞ্জিন বডি সিল আছে হয় সব পরে আসাম মেঘালয় অরুণাচল পারমিট সব তো বিলাক সব ওকে করে ডকুমেন্ট সব আপডেট করাই দিম আমি হয় উইথ ট্রান্সফার কিমান রাখিলে দাদা এটো প্রাইস এটো 2,70,000 দি দিম সব পরে 2,70,000 টাকা আপোনালোকে কমার্শিয়াল গাড়ি পাই আছে অল ডকুমেন্টেশন কৰি কিনে সব ফাইনান্স কৰিলে ডাউন পেমেন্ট মিনিমাম 70,000 দিলে লাই দিম হয় সব পরে টায়ার কন্ডিশন অলমোস্ট ভালে আছে ইয়ারে অল্টো কেটেন VXI 2019 এর এল্টো LXI হয় 2019 এর অল্টো LXI মাত্র 46,000 চলিছে হয় জেনুইন আছে জেনুইন ওকে দাদা এটো আস্কিং কিমান ৰাখিলে এটো 285 দি দিম 285 আৰু 5,000 কমাই দিলো 2,80,000 দি দিম ওকে ভিডিও চাই আহিলেই এই ডিসকাউন্টটো আপোনালোকে পাই যাব মাত্ৰ কিমান কলে প্ৰাইসটো আৰু একবাৰ 2,80,000 দি দিম 85 আছিল 80 দি দিম 2,80,000 দি দিম 2,80,000 টকাত অল ডকুমেন্টেশন কৰি অল কাম কৰি উইথ ট্রান্সফার করে দিম উইথ ট্রান্সফার হয় কৰি এই অল্টোটো লৈ যাব পাৰিব বেলেনো হয় বেলেনো জেটা হয় জেটা মডেল হয় ওকে বেলেনো জেটা মডেল কালারটো ধুনীয়া লাগিছে এইটো 2021 এর হয় 2021 এর হয় সব একদম কোম্পানি ফিটেড এলই লাগি আছে দাদা এটো রানিং কিমান হল এইটো 50,300 কিবা কিবি চলিছে কিবা কি মানে অলপ কম বেছি হ'ব পাৰে হয় ওকে কন্ডিশন সব পাৰে জি পাব মানে ইয়াতে ভাল গাড়ী পাব নিউ ডিলাৰ আৰু গাড়ীও একদম 100% কাৰেক্ট স্টকত কৰি ৰাখিছে আৰু একেবাৰে কম দামতে দি আছে এটো প্ৰাইসটো কিমান ৰাখিলে এইটো 6,40,000 দি দিম 6,40,000 আৰু অলপ কম হ'ব এটো কিবা এটা কৰাই দিম তোমাৰ ভিডিও চাই যদি আহে হয় কয় কিবা এটা কম বেছি কৰাই দিম আপোনালোকে ভিডিও চাই কিনে 1 উইকৰ ভিতৰতে আহিব লাগিব 1 মাহ 2 মাহ পিছত আহিলে এই অফাৰটো নাপাব আৰু গাড়ী থাকিলে তো পাই যাবই চাপৰে এই গাড়ীটো ধুনীয়া আছে না কন্ডিশন হয় দাদা ইঞ্জিন ওয়ারেন্টি আপোনাৰ ডিলাৰ পৰা ইঞ্জিনৰ ওয়ারেন্টি তো থাকে কোম্পানিৰ পৰা থাকে আমি কিবা এটা 2-3 মাহ এনে দি দিম আমি ইঞ্জিন ওয়ারেন্টি দি দিম সুইফট VXI হয় 2019 এর ওকে এইটো আপোনাৰ 85,000 চলিছে 85,000 রানিং সুইফট সাপরে প্রাইস কিমান রাখিলে এটো দাদা এইটো 485 হ'ব 4,85,000 হয় 4,85,000 ভিতৰৰ কন্ডিশনটো সব কি টিপ টপ হৈ আছে কন্ডিশন ইয়াতে গাড়ী পুৰা টিপ টপে পাব আপোনালোকে সাপরে
আহক শ্বৰুম ভিজিট কৰক, টেষ্ট ড্ৰাইভটো হৈ যাব টেষ্ট ড্ৰাইভ ল'ব পাৰিব, টেনশ্যন নাই। যি আছে চব কৰি কিনে আপোনালোকে যেতিয়া ছেটিছফাই হ'ব তেতিয়াই গাড়ী হয় পাৰচেজ কৰক। নেক্সট আহিল দাদা বুলেৰো। এইটো 2020 হয় হয় বলেৰো BS4 হয়। এখন চাই লওক, টায়াৰ সব নতুন আছে, ভিতৰত দেখাই দিয়ক। টায়াৰ সব আছে, টায়াৰ 100% পুৰা গ্ৰিপ ধুনীয়াই আছে। ইন্টেৰিয়ৰ কণ্ডিশ্যন এইটো 65,000 চলিছে, 65 অনলি 65,000 চলিছে দাদা। বডিত তো কাম হোৱা নাই? নাই এইটো একদম সিল আছে, অৰিজিনাল আছে। সিল আছে না? হয় ঠিক আছে, অৰিজিনাল পেইন্টত আছে। টায়াৰ কণ্ডিশ্যনো ভালে আছে দাদা। এইটো কিমান চনৰ ক'লে গাড়ীটো? এইটো 2020 ৰ লাষ্টৰ হয়। চাওক বুলেৰো পাৱাৰ প্লাস। এইটো কিমান ৰাখিলে আস্কিং প্ৰাইস? এইটো 695 ত দিবি। 695 ত হয়। আহিলে অলপ চলপ ডিসকাউন্ট কৰি দিব। আপোনালোকে আগতে শ্বৰুম আহি কিনে অন দা স্পট চাব লাগিব। দাদা তো যিমান পাৰিব কৰি দিব। এইটো আছিল সেন্ট্ৰো 1900, এইটো গুচি গ'ল। হয়, সেল হল এইটো। ওকে। এইটো আপোনাৰ 2015 ৰ i10 হয়। হয়, আস্তা মডেল। ওকে। এইটো আপোনাৰ 45,000 চলিছে। 45,000 ৰানিং। হয়। এই হৈছে কিমানত দিব এইটো? এইটো 2,95,000 ত দিবি। 2,95,000 i10 পাই আছে দাদা। ইঞ্জিন ওয়াৰেন্টি তো আহি যাব। ইঞ্জিন সিল আছে আমাৰ, এইটো সুধিবই নালাগে, কোৱেশ্চনো কৰিব নালাগে। আমাৰ ইয়াত ইঞ্জিন সিল পাব সদায়। আমি এক্সিডেন্টাল গাড়ী আমি নুঠাও। আমি ফাৰ্স্ট টাইম ভিডিও বনাই আছো আপোনাৰ ডিলাৰ পৰা। মোৰ ভিউয়াৰ্স আহিলে স্পেশাল কিবা গিফট শিফট কৰি দিব না নাই? কিবা এটা কৰিম দিয়ক, যি কৰিব লাগে কৰাই দিম। আহিব দিয়ক, আহক আপোনালোকে একবাৰ। নেক্সট আহিল অল্টো। এইটো হল আপোনাৰ Alto K10। হয়, VXI 2018 ৰ হয়। ওকে। এইটো 42,000 চলিছে। 42,000 রানিং অল্টো K10 হোয়াইট কালার সাপরে। টায়ারও ভালো অলমোস্ট হৈ আছে। গ্রিপ সাপরে আপোনালোকে চাই লওক, মই একো নকই। কিমানত কলে এটো আজি প্রাইস? এইটো 3,05,000 দি দিম। 3,05,000। 5,000 লাগিব নেকি? নালাগে যে 3,00,000 দি দিম দিয়ক। ওকে। যোনে ভিডিও চাই আহিব ইহঁতৰ কাৰণে 5,000 লেছ, আৰু যোনে না চাই ডাইৰেক্ট আহি যাব ইহঁতৰ কাৰণে আৰু 10,000 পাৰি যাব পাৰে। নাবাৰে সেম থাকিব। এইখনো বিক্ৰী হল, বিক্ৰী হৈছে। ভাল। বেলেগ আৰু গাড়ী লাগিলে তো পাই যাব। এখন বলেৰো হয়। হয়, 2016 2016 বলেৰো ZLX হয়। হয়, 2016 95,000 চলিছে। 95,000 রানিং। হয়। ইঞ্জিন পুরা সিল আছে। সিল আছে। ইঞ্জিন বডি সিল আছে, টেনশন নাই। এইটো 4,55,000 দি দিম। 4,55,000। 4,55,000 দি দিম, একদম দাম কমাই দিছো। দাম একদম কমাই দিছে। টায়াৰ কন্ডিশনৰ সবৰে গাড়ী পুৰা অল ওকে আছে। তেল ভৰাব লাগে, চলাব লাগে, এইখিনিয়ে কাম আছে। ইকো স্পোর্টস হয়। হয়, টাইটানিয়াম টপ মডেল হয়। টপ মডেল সব 2013 ৰ হয়। গাড়ীখন 2013 হলো এনেকুৱা এটা কন্ডিশনত আছে, নতুন কন্ডিশনত আছে। গাড়ী সবৰে গাড়ী কন্ডিশন অৰিজিনাল পেইন্টত আছে। টায়াৰ কন্ডিশনও ভালোই আছে। ফার্স্ট ওনার না সেকেন্ড? ফার্স্ট ওনার হয়। হয়, অরিজিনাল পেইন্টত আছে, কিন্তু রানিং টো অলপ বেছি আছে। 1,05,000 মান চলিছে। 1,05,000। বডি কন্ডিশন ভালে আছে, একদম বঢ়িয়া কন্ডিশনত আছে, নতুন কন্ডিশনত আছে। এটা আস্কিং কিমান ৰাখিলে? কন্ডিশন ভাল। হয়, আস্কিং কিমান ৰাখিলে এটো? এটো 2,85,000 দি দিম। 2,85,000 টাকাত হয় পাই যাব আপোনালোকে। মাত্ৰ আৰু 5,000 কমাই দিলো, 80 দি দিম। হয়, 2,80,000 টাকাত আপোনালোকে প্রিমিয়াম গাড়ী পাই আছে। ইকো স্পোর্ট অল ডকুমেন্টেশন তো কৰি দিব, একদম ট্রান্সফার কৰাই দিম একেবাৰে। কমার্শিয়াল। আর এটা আহিল অল্টো 800 সাপরে। ফার্স্ট ওনার না সেকেন্ড ওনার? ফার্স্ট ওনার হৈ আছে, 2018 র হয়। হয়, Alto 800 LXI কমার্শিয়াল হয়। আপডেট সব আছে, আপডেট পাই যাব, টেনশন নাই। হয়। এটো আমি 2,65,000 দি দিম। 2,65,000 হয় দি দিব। হয়। Brezza VXI হয়। হয়, গুৱাহাটী রেজিস্ট্রেশন হয়। ওকে। 2022 ৰ লাস্টৰ গাড়ী হয় এটো। হয়, সাপরে কন্ডিশন ধুনীয়াই আছে। কন্ডিশন একদম নতুন কন্ডিশন হৈ আছে। অনলি 62,000 চলিছে। অনলি 62,000 রানিং। ডিসপ্লে ক্যামেরা লগোৱা আছে। হয়, ইন্টেরিয়র কন্ডিশনটো অলপ দেখাই দিয়ক। চাই লওক, একদম বঢ়িয়া কন্ডিশন। পেট্রোল হয়। হয়, সাপরে ইন্টেরিয়র কন্ডিশনৰ পুৰা ধুনীয়াই আছে। একদম গাড়ী নতুন একদম হৈ আছে। পুৰা ৰানিং কন্ডিশনতে আছে। ব্রেজা আপোনালোকে যদি বিচাৰি আছে লাকি মটৰছত আহি কিনে ভিজিট কৰিব। ইন্টেরিয়র কন্ডিশন পুৰা ধুনীয়াই আছে। আপোনাৰ স্পেয়ার টায়ারটো আনটাচ হৈ আছে, তেলকে লগাই নাই। হয়, আনটাচ হৈ আছে। স্পেয়ার টায়ার আনটাচ হৈ আছে। ব্রেজা স্পেয়ার টায়ারটো এতিয়ালৈকে লগোৱাই নাই, একদম আনটাচ হৈ আছে। এটা কিমান ৰাখিলে আস্কিং প্ৰাইস? এইটো 8,20,000 দি দিম। 8,20,000 টাকা। ফাইনান্স কৰিলে কিমান লাগিব মিনিমাম ডাউন পেমেন্ট? মোটামুটি 2.5 লাখ দিলে হৈ যাব। 8,10,000 দি দিম। ভিডিও চাই আহিলে 8 লাখ কিমান 10,000 দি দিম। Alto LXI হয় 2020 লাস্টৰ গাড়ী একদম। হয়। ইঞ্জিন সিল আছে, বডিও সিল আছে, হয়। গাড়ী একদম টিপটপ কন্ডিশন আছে, একো প্রবলেম নাই গাড়ী। আপনার চলিছে আপনার 54,000 কিলোমিটার চলিছে। হয়। সেকেন্ড ওনার হৈ আছে গাড়ীখন। হয়, প্রাইস কিমান ৰাখিছে? প্রাইস ৰাখিছো আমি 280। 280 কিবা কম বেছি হ'ব? হৈ যাব। সুইফট VXI হয়, কিমান মডেল কিমান?
আপনার 19 লাস্টর একদম ডিসেম্বৰৰ ডিসেম্বরের গাড়ি হয়। পিছরে কম গাড়ি হয় হয় বডি বডি একদম সিল আছে হয় মানে ইঞ্জিনও সিল আছে হয়। গাড়িতে একো প্রবলেম নাই টিপটপ কন্ডিশন হয়ে আছে গাড়ি এসি হিটার চালু আছে এসি হিটার কাম কৰি আছে সব একদম টিপটপ হয়ে আছে গাড়ি একো প্রবলেম নাই গাড়ি ঠিক আছে বাকি রান কিমান মান চলিছে রান চলিছে এইটো 1 লাখ 1 লাখ 1 লাখ কিলোমিটার চলিছে জেনুইন জেনুইন একদম জেনুইন হয় আপনি কন্ডিশনটো চাই লওক হয় ভিতৰত চাই লওক আপনি সিট কভার গাড়ীখন হ'ল আপোনাৰ বঙাইগাঁও ষ্টেচন এটোৰ দাম কিমান ৰাখিছে দাম ৰাখিছো মই আপোনাৰ এইটো 5,20,000 হয় একদম ফিক্সড ফিক্স কিবা কম বেছি কম বেছি মানে এইটো ইমান কম বেছি নহয় কিবা এটা কামত কাস্টমাৰ আহিলে আমি কিবা এটা এইটো কৰি দিম বলেৰো যেটা লাক্স পাওয়ার প্লাস হয় আপনার ভীষণ লাক্সর গাড়ি একদম এইটো কিমান ৰাখিছে এইটো ৰাখিছো আমি 690 আৰু টেক্স আপডেট আছে টেক্স আপডেট আছে ফুল ডকুমেন্টস একদম আপডেট হৈ যাব ওয়াগনার ভিএক্সআই আপনার 2016 লাস্টৰ গাড়ি আছে আৰু গাড়ীখনৰ ইঞ্জিনটো সিল আছে হয়। বডিও একদম সিল আছে হয় 95,000 কিলোমিটার চলিছে গাড়ি হয়। সেকেন্ড ওনার হৈ আছে হয় দাম কিমান ৰাখিছে দাম ৰাখিছো আমি আপনার 2,30,000 ফিক্স না কিবা কম বেছি হ'ব একদম ফিক্স মানে অলপ বেছি আমি চাও কিন্তু 2,30,000 তারপরে আমি কিবা এটা হেৰি কমাই দিম চাওঁ গাড়ীৰ কণ্ডিশ্যনখন চাওঁ চাওক বহুত ভাল কণ্ডিশ্যনত আছে টিপটপ হৈ আছে চাওক ভিতৰত নতুন চিট কভাৰ লগোৱা আছে আজিৰ ভিডিঅ'ত কম দামত গাড়ী হ'ল এই গাড়ীটোৱেই 2011 চনৰ অল্টো ষ্টেণ্ডাৰ্ড আস্কিং আছে 95,000 গাড়ীৰ কণ্ডিশ্যন পূৰা ধুনীয়া হৈ আছে ইঞ্জিন পূৰা চিল পাব আপোনালোকে যদি কল কৰে শ্ব'ৰুম ভিজিট কৰে গাড়ীটো পচন্দ কৰে তেতিয়া আপোনালোকে গাড়ীটো ল'ব পাৰিব মাত্ৰ 80,000 টকা লাষ্টত ফাইনেন্সৰ ডকুমেণ্টেশ্যন বিলাক কৈ দিয়ক আমাৰ ইয়াত অল আছাম ফাইনেন্স হৈ যাব যিকোনো বেংকত হৈ যাব ডকুমেণ্টেশ্যন বিলাক কৈ দিয়ক ফাইনেন্স কৰিলে কি ডকুমেণ্টেশ্যন বিলাক লাগিব ফাইনেন্স কৰিলে আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড ফোন নম্বৰ লাগে আৰু 6 মাহৰ ষ্টেটমেণ্ট লাগে বেংক ষ্টেটমেণ্ট হয় এইখিনি দিলে চিভিল ভাল থাকিলে মোটামুটি আমাৰ 3-4 দিনত লোন ওলাই যায় আৰু যিকোনো বেংকত হ'ব কোনটো কোনটো এৰিয়াত এতিয়া আপোনালোকৰ ফাইনেন্স হৈ আছে একদম গোটেই অসমত হৈ আছে হয়। আমি মেঘালয়তো কৰোঁ দুই এক জেগাত আপোনাৰ অৰুণাচলতো হয় তেনেকুৱা কাষ্টমাৰ আহিলে আমি তাতো কৰোঁ আমি ওকে আৰু দাদা লাষ্টৰ শ্ব'ৰুমৰ টাইমিংটা একবাৰ কৈ দিয়ক টাইমিং আপোনাৰ ৰাতিপুৱা 9 বজাৰ পৰা সন্ধিয়া বৰ্তমান 7টালৈকে আছো হয়। গৰমৰ দিনত মোটামুটি 9টা 10টালৈকে পাই যাব ওকে দাদা থেংক ইউ হয়